কাজিৰঙাত মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা নাবাচে। কাজিৰঙাৰ মানুহে ভাল পোৱা কাম কৰিব লাগিব, মুখ্যমন্ত্ৰী কৈছে। ৰাইজে নবচালে ফেচবুক টুইটাৰে কাজিৰঙাক বচাব নোৱাৰে। ৰাজ্যিক কেবিনেটৰ অন্তত আজি সংবাদমেলত কাজিৰঙাৰ পৰিৱেশগত সংবেদনশীল অঞ্চল বা ইকো চেঞ্চিটিভ জোনক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাই। কংগ্ৰেছৰ দিনত গড়কেইটা নিধন কৰি শেষ কৰিব খুজিছে। কংগ্ৰেছে একো নুবুজাকৈ ইকো চেঞ্চিটিভ জোনক লৈ নিচা ইছ্যু সৃষ্টি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী। চৰকাৰে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ ওপৰতহে ইকো চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ কৰিব খুজিছে। ইকো চেঞ্চিটিভ জোন এলেকাত অকল খনন হ'ব নোৱাৰে। ইকো চেঞ্চিটিভ জোনৰ সৈতে হোটেলৰ কোনো সম্পৰ্ক নাই। ইচ্ছা কৰিলে তাত 10 তাৰকাযুক্ত হোটেলো নিৰ্মাণ কৰিব পাৰি। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ সোঁমাজত 5 তাৰকাযুক্ত হোটেল আছে। কাজিৰঙাৰ অকল এখন হোটেলক টাৰ্গেট কৰি আজিৰ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনো আহক। কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব গৈছে। কাজিৰঙাৰ গড়কেইটাই দেখোন কংগ্ৰেছে মাৰি শেষ কৰি দিছিলে। গতিকে তেওঁলোকে নুবুজাকৈ এটা ইছ্যু বনাই আছে, যিটো বস্তুৰ লগত কোনো কাজিৰঙাত ইকো চেঞ্চিটিভ জোন আজিৰ দিনত নায়েই। চৰকাৰে কৰিলেহে ইকো চেঞ্চিটিভ জোন হ'ব। কোনো কথা নুবুজাকৈ এচাম মানুহে বিতৰ্ক কৰি আছে। ৰাইজৰ ক্ষতিটো তেওঁলোকে বুজি পোৱা নাই। সেইকাৰণে ৰাইজৰ খং উঠিছে। মইতো আগতেই কৈছোঁ যে ৰাইজৰ আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব। আৰু ৰাইজে যদি কাজিৰঙা নবচায়, ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে। কাজিৰঙাৰ মানুহে যদি গড়ৰ চিকাৰীৰ খবৰ নিদিয়ে, কাজিৰঙাৰ মানুহে যদি কাজিৰঙাখন প্ৰটেক্ট নকৰে, আমি ইয়াৰ পৰা ৰীল বনাই ইনষ্টাগ্ৰাম বনাই আমি কাজিৰঙা বচাব নোৱাৰোঁ। এইটো এটা ভুল ধাৰণা। সেইকাৰণে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে। মই যোৱাকালিও বুজাইছোঁ যে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা বাচি নাথাকে। ক্ষেত্ৰপত্ৰ বুলিতো ইয়াত বস্তু এটা নাই। আমি ইকো চেঞ্চিটিভ জোন এটা বনাই ষ্টেট ৱাইল্ড লাইফ, চেণ্ট্ৰেল ৱাইল্ড লাইফত আমি পঠাব লাগিব। তেওঁলোকে একচেপ্ট কৰিব লাগিব। ইয়াততো শ্বেতপত্ৰৰতো কোনো কথা নাই। শ্বেতপত্ৰত মই কি লিখিম? শ্বেতপত্ৰত সেইবোৰ লিখিব লাগে যদি কিবা কথা লুকাবলগীয়া থাকে। এইটোতো এটা সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট, পঢ়িলেই হ'ল। শ্বেতপত্ৰ মানে কি? মই যিখিনি কথা কৈছোঁ যে অন দ্য বেচিছ অফ সুপ্ৰিম কোৰ্ট কৈ আছোঁ যে ষ্টেটে এটা ইকো চেঞ্চিটিভ জোন বনাব লাগিব, 1 পৰা 3 কিলোমিটাৰ হ'ব লাগিব মিনিমাম। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে 10 কিলোমিটাৰত একো কৰিব নোৱাৰে। এইটোতো সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোহে মই কৈ আছোঁ। আমিতো একো কৰাই নাই। তো শ্বেতপত্ৰ তেতিয়া দিয়া হয় যেতিয়া ষ্টেটে কিবা কৰিব খোজে। আমি নকৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে আমাক গালি পাৰি আছে যে তোমালোকে সোনকালে এইটো বনাই দিয়া আমাক। এটা ইকো চেঞ্চিটিভ জোন বনাই ষ্টেটে, তাৰপিছত এইটো ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউটত যায়। তেওঁলোকে হিচাপ কৰে যে এলিফেণ্ট কিমান দূৰলৈকে যায়, পানী কিমান দূৰলৈকে আছে। তাৰপিছত তেওঁলোকে ষ্টেটৰ যিটো প্ৰজেক্ট তাত তেওঁলোকে এডিশ্যন বা মাইনাছ কৰে। কৰাৰ পিছত নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে ইকো চেঞ্চিটিভ জোনটো অনুমোদন জনায়। যেনেকৈ কেইদিনমান আগতে আমাৰ দীপৰ বিলত অনুমোদন জনালে। এইটো এটা প্ৰক্ৰিয়া হয়। ষ্টেটে ক'ব পাৰে যে 1 কিলোমিটাৰ আমি কৰিছোঁ, কিন্তু ছেটেলাইটে যদি কয় কাজিৰঙাখন 10 কিলোমিটাৰলৈকে আছে বা 50 কিলোমিটাৰলৈকে আছে, ভাৰত চৰকাৰে 50 কিলোমিটাৰো কৰিব পাৰে। ষ্টেটটো অথৰিটি নহয়। ষ্টেটে তাক পঠাব লাগে নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডলৈকে। কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে ইট শুড বি নৰ্মেলি 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ, ইমানেই। কিন্তু যদি এইটোও কৈছে সুপ্ৰিম কোৰ্টে, যদি নদীটো সিমান দূৰলৈকে গৈ আছে, হাতীয়ে পানী খাব যায়, তেতিয়াহ'লে সিমান দূৰলৈকে হ'ব। 5 তাৰকা হোটেল ইকো চেঞ্চিটিভ জোনত হ'ব পাৰে। সুপ্ৰিম কোৰ্টে কৈছে যে ইকো চেঞ্চিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে, 5 তাৰকা হোটেল হ'ব পাৰে। সেইখন ইকো চেঞ্চিটিভ জোনতে হ'ব পাৰে, সেইখন উইদিন 1 কিলোমিটাৰ। জিম কৰবেটত জংঘলৰ মাজত 5 ষ্টাৰ আছে। ইয়াৰ লগত হোটেলৰ সম্পৰ্ক নাই, ইয়াৰ লগত অকল মাইনিঙৰ সম্পৰ্ক আছে। ইকো চেঞ্চিটিভ জোনৰ ভিতৰত 10 ষ্টাৰ হোটেলো আপুনি বনাব পাৰে। আৰু যদি মই কোৱা মতে আপোনালোকে চাই য'ত হোটেলখন বনিব এইখন উইদিন 1 কিলোমিটাৰ। তাৰমানে মই যদি কওঁ যে আমি ESZ 1 কিলোমিটাৰ দিওঁ,
তথাপিতো হোটেলখন বাছি নাযায়, হোটেলখন ইক' চেঞ্চিটিভ জোনৰ ভিতৰতে থাকিব। গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে তেতিয়াহ'লে তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ জোনৰ বিষয়ে। ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয়, মাইনিং আৰু কেমিকেল ইণ্ডাষ্ট্ৰি, ৰেড ইণ্ডাষ্ট্ৰি, ইভেন নৰ্মেল ইণ্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে। ইক' চেঞ্চিটিভ জোন মানে বেন নহয়, তাত কি হ'ব, মাইনিং বন্ধ হ'ব, পাৰ্টিকুলাৰ কিছুমান ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, পলিং ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, এনেকৈ এখন লিষ্ট আছে। তাতে মানুহে ভাবি আছে যে তাত হোটেল বন্ধ হৈ যাব, এইটো নহয়। হোটেল টোটেলটো ইক' চেঞ্চিটিভ জোনতো হ'ব পাৰে, সেইটোত কোনো বাধা নাই। টুৰিজিমটোৰ কাৰণেতো কাজিৰঙাখন। জিম কৰবেটত বা গুজৰাটত আৰু এখন গিৰ, এইটোতো মাজতে 5 ষ্টাৰ আছে। আৰু যিবিলাকে আপত্তি কৰে তেওঁলোকে দেখোন কাজিৰঙাত গৈ হোটেলবিলাকতে থাকেগৈ, আয়ৰা টায়ৰা। এটা অদ্ভুত মেণ্টেলিটি। মুঠতে মই ক'লোঁ নহয়, য'তেই কিবা এটা কয় তাৰমানে কি হৈছে, অসমত ক'ৰবাত আমাক দুৰ্বল কৰিব পাৰি নেকি মানুহবিলাকে খেপিয়াই থাকে, যে য'তে পায় তাতে হুলস্থুল কৰি দিয়ে, নাচায়ো নপঢ়েও। আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায়। এতিয়া আজি চাওক, ইমান মানুহ আমাৰ ছাপৰ্টত নামি আহিছে, এইবোৰতো বিজেপিৰ মানুহ নহয়, নিজে নিজে। মোৰ 2টা সমষ্টি ভাল হৈ গ'ল, বোকাখাত আৰু কলিয়াবৰ 2টা সমষ্টি আমাৰ বহুত দিনৰ কাৰণে ভাল হৈ গ'ল। সেইকাৰণে মানুহবিলাকে ক'ব নোৱাৰাকৈ মোক আশীৰ্বাদ দি থাকে। নিয়মমতে কি কৰিব লাগে, অপজিশ্যন পাৰ্টীয়ে সদায় পাব্লিকৰ লগত থাকিব লাগে। এতিয়া ৰুলিং পাৰ্টি পাব্লিকৰ লগত আছে, অপজিশ্যন পাব্লিকৰ এগেইনষ্টত আছে। সিহঁতে কিবা কাৰণত 5 ষ্টাৰখনক টাৰ্গেট কৰি থাকে। আৰু সেইখনত কি আছে, 10টা মানুহ থাকিব, অসমত 10টা গেষ্ট আহিব, ভালে পাব লাগে। তাতেতো এখন মোৰ 5 ষ্টাৰ নহয়, অলাগতিয়াল কাম কিছুমান কৰি থাকে কাৰণে মানুহে বেয়া পায়।